Hello guys, good morning. তো অইন ভিডিঅ'ৰ দৰে আজিও এটা মই আপোনালোকৰ ওচৰত ভিডিঅ' আকাৰে লৈ আহিছোঁ। তো আমাৰ ছাৰ্ভিচ চেণ্টাৰত আহিছিলে Honda X-Blade, যিটো আপোনাৰ BS4 ভেহিকেলৰ হয়। আৰু সেইটো কাষ্টমাৰৰ কথা আছিলে যে মোৰ হাফ ক্লাছত গাড়ীটো চলাওঁতে গাড়ীটো গৰম হয় আৰু হাফ ক্লাছত গাড়ীটো চলাওঁতে মই পিকআপটো কম পাইছোঁ। তো হাফ ক্লাছত গাড়ী চলালে কি হয় সেই বিষয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। আৰু যাৰ ফলত মই গোটেইখিনি বস্তু চালি যাই চোৱাৰ পিছত পাওঁ যে হাফ ক্লাছত গাড়ীখন চলালে আপোনাৰ যিটো ক্লাছ ডিছ হয় সেই ক্লাছ ডিছটো জ্বলি যায়। আৰু ক্লাছ জ্বলি যায় এইটো কাৰণে গাড়ীখন হাফ হৈ থাকে। গতিকে গাড়ীখন যেতিয়া আপোনালোকে চলাব ফুল ক্লাছত চলাব আৰু পাৰিলে ক্লাছটো এৰি দিব, গিয়াৰ লাগিলে লগালে গিয়াৰ লগাৰ পিছত এৰি দিব। আৰু নহ'লে আপোনালোকৰ এনেধৰণৰ প্ৰব্লেম হ'ব পাৰিব বা এনেধৰণৰ প্ৰব্লেম হ'ব। গতিকে এই প্ৰব্লেমৰ পৰা মুক্তি পাব বা প্ৰব্লেম নোহোৱাৰ কাৰণে আপোনালোকে গাড়ীখন ফুল ক্লাছত চলাব আৰু হাফ ক্লাছ কৰি নচলাব। তো আহক বাৰু মই এই ভিডিঅ'টোত আপোনালোকক এইটোৱে দেখাওঁ যে হাফ ক্লাছত চলালে তো গ্লাছ ডিছটো বেয়া হ'ব আৰু সেইমতে মই ক্লাছ ডিছটো কাষ্টমাৰ ভইচত যিটো গৰম হৈছিলে বা হাফ ক্লাছত গাড়ীটো ধাক্কা মাৰে, তো সেইটো কাৰণে মই ক্লাছ ডিছটো চেঞ্জ কৰিব ওলাইছোঁ। আৰু ক্লাছ ডিছৰ অৱস্থা কি হৈছে আপোনালোকক মই দেখুৱাই আছোঁ। তো খুলি কেনে আপোনালোকে কাইণ্ডলি এইটো কৰিব যে হাফ ক্লাছত গাড়ী নচলাব। হাফ ক্লাছত গাড়ী চলালে ক্লাছ ডিছটো জ্বলি যায়। এইটো চাওক, এইটো তলৰ পৰা 2 নম্বৰ যিটো ডিছ আছে এইটো ডিছ ভালে আছে, তাৰ পৰা তলৰ ডিছটো ওপৰৰ ডিছ এনেকৈ ডিছবিলাক চব জ্বলি গৈছে। তো হাফত হ'লে ইয়াক প্ৰেছাৰটো বেছি পায় আৰু বেছি পালে এই হাফত এই বস্তুটো বেয়া হয়। গতিকে আপোনালোকে ক্লাছটো ফ্ৰী মাইণ্ডত চলাব, ক্লাছ এৰি দিব, ক্লাছ ডিছ ভালে থাকিব, প্লাছ গাড়ীখন আপোনাৰ ভাল থাকিব। যিটো সেই গাড়ীখনৰ বাকীখিনি বস্তু বেয়া হোৱা নাই, মই যিটো আপোনালোক দেখুৱাইছোঁ এইবিলাক ঠিকেই আছে, অকল ক্লাছ ডিছটো বেয়া আছে। ক্লাছ ডিছটো চেঞ্জ কৰাই দিম আৰু কাষ্টমাৰৰ প্ৰব্লেমটো চল্ভ হ'ব। তো আপোনালোকক মই ভিডিঅ' আকাৰে এইটোৱে দেখালোঁ যে আপোনালোকে যেতিয়াই গাড়ীখন চলায় আপোনালোকে গিয়াৰ লগাব, ক্লাছটো এৰি দিব, ক্লাছটো ধৰি নাথাকিব। আধাতে ক্লাছটো ধৰি থাকিলে আপোনালোকৰ ডিছটো বেয়া হৈ যাব। বা যদি আপোনালোকে সেই বস্তুত চলাই আছে সেইটো পৰিৱৰ্তন কৰিব চেষ্টা কৰক, তেতিয়াহ'লে আপোনালোকৰ গাড়ীখন ভালে থাকিব। তো এনেধৰণে ভিডিঅ' চাবলৈ মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিম। আৰু এইখন হ'ল আমাৰ Honda X-Blade গাড়ী। তো মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব, লাইক কৰি কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, বাই বাই।